আসসালামু আলাইকুম এন্ড ভেরি গুড মর্নিং টু অল অফ ইউ। আশা করি সকলে ভালো আছেন, ঘরতে আছেন, নিরাপদে আছেন। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ জয়নিষ্টেক কোম্পানী একাউণ্টিং ফৰ শ্বেয়াৰ কেপিটেল। এই চেপ্টাৰটোৰ টপিক হৈছে ডিফাৰেঞ্চ বিটুইন প্ৰাইভেট লিমিটেড কোম্পানী এণ্ড পাব্লিক লিমিটেড কোম্পানী। ঘৰুৱা কোম্পানী আৰু ৰাজহুৱা কোম্পানীৰ মাজত পাৰ্থক্য। তো এইখিনি আলোচনা কৰাৰ আগতে আমি যোৱা ক্লাছত যিখিনি আলোচনা কৰিছিলোঁ সেইখিনি এবাৰ আমি মনত পেলাওঁ। যোৱা ক্লাছত আমি আলোচনা কৰিছিলোঁ প্ৰস্পেক্টাছ, ইনষ্টিড অফ লিউ অফ প্ৰস্পেক্টাছ, মিনিমাম ছাবস্ক্ৰিপশ্যন, এডভান্টেজ অফ কোম্পানী, ডিসএডভান্টেজ অফ কোম্পানী, আৰু আলোচনা কৰিছিলোঁ ডিষ্টিংশ্যন বিটুইন কোম্পানী এণ্ড পাৰ্টনাৰশ্বিপ। তো এইখিনি টপিকছ আমি যোৱা ক্লাছত আলোচনা কৰিছিলোঁ। তো আজি আমি আলোচনা কৰিবলৈ লৈছোঁ ঘৰুৱা কোম্পানী আৰু ৰাজহুৱা কোম্পানীৰ মাজত পাৰ্থক্য। তো এই পাৰ্থক্যসমূহ হয়তো তোমালোকে যদি শ্ৰেণীৰাম ফ'ল' কৰা এছামিছ মিডিয়ামৰ ষ্টুডেণ্ট বা ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টখিনি বিবিধম হোৱাট এভাৰ ইউ ফ'ল' ৱেদাৰ এছামিছ মিডিয়াম বুক শ্ৰেণীৰাম অৰ বিবিধম, you will find out the difference between private company and public limited company. There are lots of differences between private company and public company. Just I will discuss 5 to 6 points. Generally in exam it may be asked to you that write the differences between private limited company or public limited company, whether it may be asked 2 difference, 3 difference or 5 difference. তো ম্যাক্সিমাম সুধিলে 5টা পাৰ্থক্য সুধিব, তাৰ মানে 5 মাৰ্কৰ কুৱেশ্যন হ'ব, আৰু মিনিমাম 2টা, অৰ্থাৎ যিকোনো 2টা পাৰ্থক্য লিখা, যিকোনো 3টা পাৰ্থক্য লিখা, যিকোনো 5টা পাৰ্থক্য লিখা। গতিকে তোমালোকে যিমান ডিফাৰেঞ্চ আছে গোটেইকেইটা ডিফাৰেঞ্চ ভালকৈ পঢ়িবা, আৰু তাৰ পৰা মিনিমাম 5টা ডিফাৰেঞ্চ এনি টাইম তুমি মনত ৰাখিব লাগিব। তো প্ৰথমতে মই আলোচনা কৰিবলৈ লৈছোঁ যে প্ৰাইভেট কোম্পানীৰ ক্ষেত্ৰত যিটো মেম্বাৰ আছে, সদস্য মেম্বাৰ, বা আমি শ্বেয়াৰ হোল্ডাৰ বুলি কওঁ। তো ইয়াত আছে মেম্বাৰৰ ভিতৰত আছে মিনিমাম হ'ল 2জন, অৰ্থাৎ 2জন অংশধাৰকৰ দ্বাৰা এই কোম্পানীৰ ব্যৱসায়টো আৰম্ভ কৰিব পাৰি ইন কেছ অফ প্ৰাইভেট কোম্পানী। আৰু মেক্সিমাম হ'ল ইয়াতে 200 মেম্বাৰ, অৰ্থাৎ 200 অংশধাৰক। আমি গম পালোঁ যে প্ৰাইভেট কোম্পানী আৰু পাব্লিক কোম্পানী, ঘৰুৱা কোম্পানী আৰু ৰাজহুৱা কোম্পানীৰ মাজত যিটো পাৰ্থক্য, তাৰ প্ৰথম পাৰ্থক্য আমি আলোচনা কৰিবলৈ লৈছোঁ যে ঘৰুৱা কোম্পানী নিম্নতম সদস্যৰ সংখ্যা 2জন আৰু উচ্চতম সদস্যৰ সংখ্যা 200জন। যদি এইটো পাব্লিক কোম্পানী হয়, এইটো আছিল আমাৰ প্ৰাইভেট কোম্পানীৰ ক্ষেত্ৰত। প্ৰাইভেট কোম্পানীৰ ক্ষেত্ৰত যদি পাব্লিক হয়, পাব্লিক কোম্পানী হলে হ'ব যে মিনিমাম সদস্যৰ সংখ্যা, মই লিখিছোঁ ওপৰতে, মিনিমাম সদস্যৰ সংখ্যা 7জন, আৰু মেক্সিমাম সদস্যৰ সংখ্যা হৈছে লিমিটেড বাই শ্বেয়াৰ, অৰ্থাৎ লিমিটেড বাই শ্বেয়াৰ। ইয়াৰ অৰ্থ হৈছে কোম্পানীটোৱে যিমান অংশপত্ৰ বিলি কৰিব সিমানেই তাৰ সদস্যৰ সংখ্যা হ'ব, সেইকাৰণে কোৱা হয় লিমিটেড বাই শ্বেয়াৰ। এতিয়া এটা কোম্পানীয়ে যদি 1 লাখ শ্বেয়াৰ ইস্যু কৰে, 2 লাখ শ্বেয়াৰ ইস্যু কৰে, 5 লাখ শ্বেয়াৰ ইস্যু কৰে, এতিয়া প্ৰতিজন ব্যক্তিয়ে কিমান অংশপত্ৰ ক্ৰয় কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰি সদস্যৰ সংখ্যা আমি নিৰ্ণয় কৰিব পাৰোঁ। গতিকে মেক্সিমাম হৈছে লিমিটেড বাই শ্বেয়াৰ। এই হৈছে প্ৰথম পাৰ্থক্য। 2 নম্বৰ পাৰ্থক্য আমি আলোচনা কৰিবলৈ লৈছোঁ ইন কেছ অফ প্ৰাইভেট কোম্পানী দে কেন ষ্টাৰ্ট দেয়াৰ বিজনেছ আফটাৰ গেটিং দ্য ইনকৰ্পৰেশ্যন চাৰ্টিফিকেট। ব্যৱসায়টো নিগমবদ্ধ প্ৰমাণপত্ৰ পোৱাৰ পিছতে ব্যৱসায়ৰ কাম কাজ আৰম্ভ কৰিব পাৰে। বাট ইন কেছ অফ পাব্লিক কোম্পানী আফটাৰ ইনকৰ্পৰেশ্যন ইট ইজ নট পচিবল টু ষ্টাৰ্ট দ্য বিজনেছ। দ্য কোম্পানী শুড গেট দ্য কমেন্সমেণ্ট অফ বিজনেছ চাৰ্টিফিকেট। ব্যৱসায় আৰম্ভ কৰাৰ প্ৰমাণপত্ৰ পোৱাৰ পিছতহে ব্যৱসায়ৰ কাম কাজ আৰম্ভ কৰিব পাৰে। এইটো আছিলে 1956 চনৰ কোম্পানী আইন মতে, কিন্তু 2013 চনৰ কোম্পানী আইনত কোৱা হৈছে প্ৰতিটো কোম্পানীয়ে আফটাৰ ইনকৰ্পৰেশ্যন চাৰ্টিফিকেট পোৱাৰ পিছতে তেওঁলোকৰ ব্যৱসায়ৰ কাম কাজ আৰম্ভ কৰিব পাৰে। 3 নম্বৰ, এইটো আছিলে ইনকৰ্পৰেশ্যন, নিবন্ধনৰ ফালৰ পৰা পাৰ্থক্যটো কোৱা হ'ল। 3 নম্বৰ, বৰ্ডছ অফ ডাইৰেক্টৰ।
बोर्ड्स ऑफ डायरेक्टर अर्थात সঞ্চালক মণ্ডলীসকলৰ সংখ্যা बोर्ड्स ऑफ डायरेक्टर्स সঞ্চালক মণ্ডলীসকলৰ সংখ্যা in case of private company the minimum number of boards of director is 2 অর্থাৎ ঘৰুৱা কোম্পানীৰ ক্ষেত্ৰত সঞ্চালকসকলৰ সদস্যৰ সংখ্যা নিম্নতম সদস্যৰ সংখ্যা 2 জন আৰু যদি এটো হল প্ৰাইভেট কোম্পানীৰ ক্ষেত্ৰত যদি প্ৰাইভেট হয় তেনেহলে মিনিমাম সদস্যৰ সংখ্যা 2 জন बोर्ड्स ऑफ डायरेक्टर संख्या मिनिमाम 2 জন আৰু যদি পাব্লিক কোম্পানী হয় তেনেহলে बोर्ड्स ऑफ डायरेक्टर সদস্যৰ সংখ্যা মিনিমাম 3 জন থাকিব পাৰে তো এই হল बोर्ड्स ऑफ डायरेक्टर অৰ্থাৎ সঞ্চালকসকলৰ সদস্যৰ সংখ্যাৰ ফালৰ পৰা আমি 3 নম্বৰ পাৰ্থক্যটো আলোচনা কৰিলো মই আকৌ এবাৰ কৈছো তোমালোকৰ কাৰণে যে আমি আলোচনা কৰিবলৈ লৈছো ডিফাৰেন্স বিটুইন প্ৰাইভেট লিমিটেড কোম্পানী এণ্ড পাব্লিক লিমিটেড কোম্পানী ঘৰুৱা কোম্পানী আৰু ৰাজহুৱা কোম্পানীৰ মাজত পাৰ্থক্য তো ঘৰুৱা কোম্পানীৰ সদস্যৰ সংখ্যা অৰ্থাৎ প্ৰাইভেট কোম্পানী মিনিমাম মেম্বাৰ বা শ্বেয়াৰ হোল্ডাৰ হল 2 জন আৰু ম্যাক্সিমাম নাম্বাৰ অফ শ্বেয়াৰ হোল্ডাৰ হৈছে 200 জন আৰু পাব্লিক কোম্পানী যদি হয় মিনিমাম শ্বেয়াৰ হোল্ডাৰ হল 7 জন অৰ্থাৎ মেম্বাৰ আৰু ম্যাক্সিমাম হল এটি হৈছে মিনিমাম ম্যাক্সিমাম হৈছে লিমিটেড বাই শ্বেয়াৰ অৰ্থাৎ এটা কোম্পানীয়ে যিমান অংশপত্ৰ বিলি কৰিব তাৰ সদস্যৰ সংখ্যা তাৰ ওপৰতে নিৰ্ভৰ কৰিব 2 নম্বৰ আমি আলোচনা কৰিলো ইনকৰ্পোৰেশন অফ সার্টিফিকেট নিবন্ধনৰ প্ৰমাণপত্ৰ in case of private company they can start their business after getting the incorporation certificate নিবন্ধনৰ প্ৰমাণপত্ৰ পোৱাৰ পিছতে ব্যৱসায়ৰ কাম-কাজ আৰম্ভ কৰিব পাৰে but a public company cannot start its business activities after the getting the incorporation certificate they should get the commencement of business certificate তেওঁলোকৰ সেই ৰাজহুৱা কোম্পানী বিলাকে কি কৰিব লাগিব ব্যৱসায় আৰম্ভ কৰাৰ প্ৰমাণপত্ৰ পোৱাৰ পিছতহে commencement of business certificate বুলি কোৱা হয় হেতু প্ৰমাণপত্ৰ পোৱাৰ পিছতহে ব্যৱসায়ৰ কাম-কাজ আৰম্ভ কৰিব পাৰে but this rules was applicable under the Companies Act 1956 এই আইনটো প্ৰযোজ্য আছিল ভাৰতীয় কোম্পানী আইন 1956 চনৰ মতে কিন্তু 2013 চনত যেটো কোম্পানী আইন আহিল এই 2013 চনত কোৱা হৈছে ইনকৰ্পোৰেশন সাৰ্টিফিকেট পোৱাৰ পিছত সকলোবিলাক কোম্পানী নিজৰ কাম-কাজ আৰম্ভ কৰিব পাৰে এতিয়াৰ কমেন্সমেন্ট অফ বিজনেস সাৰ্টিফিকেটৰ প্ৰয়োজন নাই 3 নম্বৰ আমি আলোচনা কৰিলো बोर्ड्स অফ ডাইৰেক্টৰ অৰ্থাৎ সঞ্চালকসকলৰ সংখ্যা প্ৰাইভেট কোম্পানী নিম্নতম সঞ্চালকৰ সংখ্যা 2 জন আৰু পাব্লিক কোম্পানীৰ ক্ষেত্ৰত মিনিমাম 3 জন 4 নম্বৰ ডিফাৰেন্সটো মই আলোচনা কৰিবলৈ লৈছো স্ট্যাটুটৰি মিটিং বিধিবদ্ধ সভা বুলি যেটো কোৱা হয় प्राइवेट কোম্পানী বিলাকে অর্থাৎ ঘৰুৱা কোম্পানী বিলাকে বিধিবদ্ধ সভাৰ পতাৰ কোনো প্ৰয়োজনীয়তা নাই কিন্তু পাব্লিক কোম্পানী বিধিবদ্ধ সভা পাতাটো বাধ্যতামূলক অৰ্থাৎ এটা ৰাজহুৱা কোম্পানীয়ে ব্যৱসায় কাম-কাজ আৰম্ভ কৰাৰ পিছৰ পৰাই 1 মাহৰ পৰা 6 মাহৰ ভিতৰত স্ট্যাটুটৰি মিটিং পাতিব লাগে এটো বাধ্যতামূলক গতিকে বিধিবদ্ধ সভাৰ ফালৰ পৰা আমি কি পালো যে এটা ঘৰুৱা কোম্পানী স্ট্যাটুটৰি মিটিং অথবা বিধিবদ্ধ সভা পাতাৰ কোনো প্ৰয়োজন নাই কিন্তু এটা পাব্লিক কোম্পানী স্ট্যাটুটৰি মিটিং পাতাটো বাধ্যতামূলক তথাপি কেনেকৈ পাতিব পাৰে ব্যৱসায়ৰ কাম-কাজ আৰম্ভ কৰাৰ 1 মাহৰ পৰা 6 মাহৰ ভিতৰত পাতিব লাগে আৰু এই বিধিবদ্ধ সভাটো যে পাতিব তাৰ কাৰণে এই কোম্পানীটো অৰ্থাৎ ৰাজহুৱা কোম্পানীটো কি কৰে ব্যৱসায়ৰ কাম-কাজ আৰম্ভ কৰাৰ 1 মাহৰ পৰা 3 মাহৰ ভিতৰত কোম্পানীটো এটা সাধাৰণ সভা পাতিব লাগে জেনাৰেল মিটিং হেল্ড কৰিব লাগে আৰু সেই জেনাৰেল মিটিংত সিদ্ধান্ত লোৱা হ'ব যে স্ট্যাটুটৰি মিটিংটো কেতিয়া পাতিব আৰু হেতু কেই মাহৰ ভিতৰত হ'ব 1 মাহৰ পৰা 6 মাহৰ ভিতৰত হ'ব লাগিব তো এইটো হল 4 নম্বৰ ডিফাৰেন্স এতিয়া 5 নম্বৰ পাৰ্থক্য আলোচনা কৰিবলৈ লৈছো 5 নম্বৰ ট্ৰান্সফাৰেবিলিটি হস্তান্তৰযোগ্যতা এটা হস্তান্তৰযোগ্যৰ কথা কোৱা হৈছে যে এ প্ৰাইভেট কোম্পানী ক্যান নট ট্ৰান্সফাৰ ইটস শেয়াৰ এটা ঘৰুৱা কোম্পানীয়ে ইয়াত অংশপত্ৰ হস্তান্তৰ কৰিব নোৱাৰে এ শেয়াৰ হোল্ডাৰ অফ এ প্ৰাইভেট কোম্পানী ক্যান নট ট্ৰান্সফাৰ ইটস শেয়াৰ্স টু এনাদাৰ পাৰ্সন এটা ঘৰুৱা কোম্পানীৰ অংশধাৰকে হাতত থকা অংশপত্ৰখিনি অন্য এজন ব্যক্তিলৈ হস্তান্তৰ কৰিব নোৱাৰে বাট এ পাব্লিক কোম্পানী
shareholder may transfer its share to any other person. এটা ৰাজহুৱা কোম্পানীৰ অংশধাৰকসকলে নিজৰ হাতত থকা অংশপত্ৰ অন্য কোনো ব্যক্তিলৈ হস্তান্তৰ কৰিব পাৰে, অৰ্থাৎ বিক্ৰী কৰিব পাৰে। 6 নম্বৰ প্ৰসপেক্টাছ। অনুষ্ঠান পত্র। A private company no need to issue the prospectus. অনুষ্ঠান পত্র বিলি করার প্রয়োজন নাই। এই কারণে প্রয়োজন নাই যে প্রসপেক্টাস জৰিয়তে এটা কোম্পানীয়ে সাধাৰণত অংশপত্ৰ বা ঋণপত্ৰ বিক্ৰী কৰাৰ কাৰণে জনসাধাৰণৰ ওচৰত কি কৰে, আহ্বান জনায়। যিহেতুকে ঘৰুৱা কোম্পানীয়ে অংশপত্ৰ ৰাজহুৱাভাৱে বিক্ৰী কৰিব নোৱাৰে, গতিকে প্ৰসপেক্টাসো ইস্যু কৰা বা বিলি কৰাৰ প্ৰয়োজন নাই। এটা ৰাজহুৱা কোম্পানীয়ে প্ৰসপেক্টাস নাইবা ইন লিউ অফ প্ৰসপেক্টাস হয় এটা অনুষ্ঠান পত্ৰ বা অনুষ্ঠান পত্ৰৰ বিকল্প বিবৃতি, ষ্টেটমেণ্ট ইন লিউ অফ প্ৰসপেক্টাস বিলি কৰিবই লাগিব। 7 নম্বৰ যাক আমি পাব্লিক ডিপোজিট বুলি কওঁ। পাব্লিক ডিপোজিট ৰাজহুৱা জমা। A private company cannot take deposit from the outsider, from the public. এটা ব্যক্তিগত কোম্পানীয়ে বাহিৰা পক্ষৰ পৰা জনসাধাৰণৰ পৰা ৰাজহুৱাভাৱে ধন আমানত হিচাপে গ্ৰহণ কৰিব নোৱাৰে, জমা ল'ব নোৱাৰে। কিন্তু এটা পাব্লিক কোম্পানীয়ে আমানত বা ধন জমা ৰাখিব পাৰে ৰাজহুৱাভাৱে। মই 7টামান ডিফাৰেন্স আলোচনা কৰিলোঁ। তোমালোকে পৰীক্ষাত হয়তো সুধিব পাৰে যে ঘৰুৱা কোম্পানী আৰু ৰাজহুৱা কোম্পানীৰ মাজত যিকোনো 2টা পাৰ্থক্য, যিকোনো 3টা পাৰ্থক্য বা যিকোনো 5টা পাৰ্থক্য, মেক্সিমাম 5টা পাৰ্থক্যলৈ সুধিব পাৰে। তো তোমালোকৰ কিতাপত যথেষ্টখিনি পাৰ্থক্য দিয়া আছে। গোটেইকেইটা পাৰ্থক্য তোমালোকে পঢ়িবা। এইকাৰণে পঢ়িব লাগিব যে কোম্পানী, প্ৰাইভেট কোম্পানী আৰু পাব্লিক কোম্পানীৰ বিষয়ে কনচেপ্ট ক্লিয়াৰ কৰাৰ কাৰণে, আৰু এক্সামত অহাৰ কাৰণে যিকোনো 5টা পাৰ্থক্য মনত ৰাখিলে হৈ গ'ল, কিন্তু জানিব লাগে গোটেইখিনি। এতিয়া আমি আলোচনা কৰিম ষ্টেটুটৰী এণ্ড ষ্টেটিষ্টিকেল বুকছ, বিধিবদ্ধ আৰু পাৰিসাংখ্যিক বহীসমূহ। বিধিবদ্ধ আৰু পাৰিসাংখ্যিক বহী। Those books which are kept by the company is compulsory, that's called statutory books. যিবিলাক বহী এটা কোম্পানীয়ে ৰাখাটো বাধ্যতামূলক, যিবিলাকৰ কাৰণে, যি হিচাপ বহীবিলাকৰ কাৰণে এটা কোম্পানীয়ে বহী ৰাখিব লাগে, ৰাখাটো তেওঁলোকৰ কাৰণে, কোম্পানীৰ কাৰণে কি বাধ্যতামূলক, সেইবিলাক হৈছে ষ্টেটুটৰী বুকছ। অৰ্থাৎ এইবিলাক বহী নাৰাখিলে কোম্পানীৰ হিচাপৰ কাম কাজসমূহ নিয়াৰিকৈ পৰিচালনা কৰা অসুবিধা হ'ব। আৰু কোম্পানী আইনো এই ধৰণৰ বহী ৰখাৰ কাৰণে বাধ্যতামূলকভাৱে এটা আইন জাৰি কৰিছে। কিন্তু ষ্টেটিষ্টিকেল বুকছ হৈছে যিবিলাক ৰখাটো বাধ্যতামূলক নহয়, বাট টু মেনেজ দ্য বিজনেছ অৰ্গেনাইজেশ্যন স্মুথলি, তাৰ কাৰণে কি কৰিছে, কিছু পাৰিসাংখ্যিক বহী ৰাখিব লাগে, যিবিলাক নাৰাখিলে হয়তো কোম্পানীৰ দৈনন্দিন কাম কাজ পৰিচালনা কৰা হয়তো খেলি মেলি সৃষ্টি হ'ব। তো পৰীক্ষাত সোধে সাধাৰণতে ৰাইট 6 ষ্টেটিষ্টিকেল বুকছ, ৰাইট 6 ষ্টেটুটৰী বুকছ, যিকোনো 6টা বিধিবদ্ধ বহী বা পাৰিসাংখ্যিক বহী নাম লিখা। 3 মাৰ্কৰ কুৱেশ্যন হয়। 6টা সুধিলে 3 মাৰ্ক থাকিব, 4টা সুধিলে 2 মাৰ্ক থাকিব। তো এনেকুৱা ধৰণৰ প্ৰায় পৰীক্ষাত আহিবলৈ দেখা যায়। গতিকে ষ্টেটিষ্টিকেল বুকছৰ ভিতৰত মই কেইটামান বহী তোমালোকক নাম কৈছোঁ, যিবিলাক বহী কোম্পানীয়ে ৰখাটো বাধ্যতামূলক। যেনে প্ৰথমতে কোৱা হৈছে মিনিট বুক, অৰ্থাৎ সভাৰ কাৰ্য বিৱৰণী বহী। এটা মিটিং যেতিয়া কল কৰা হয়, সেই মিটিঙত যিবিলাক এজেণ্ডা থাকিব, কি কি বিষয় আলোচনা কৰা হ'ব, তাৰ কাৰণে যিখন বহী থাকে, সেই বহীত সাধাৰণতে 3 ধৰণৰ দেখা যায়। এটা হৈছে শ্বেয়াৰ হোল্ডাৰ মিনিট বুক, ডাইৰেক্টৰ্ছ মিনিট বুক আৰু কমিটি মিনিট বুক। এই 3টা মিনিট বুক দেখিবলৈ পোৱা যায়। তাৰপিছত আছে সদস্যসকলৰ তালিকা বহী, ৰেজিষ্টাৰ অফ মেম্বাৰ্ছ, অৰ্থাৎ এটা কোম্পানীৰ কিমান মেম্বাৰ আছে, শ্বেয়াৰ হোল্ডাৰ আছে, সেই মেম্বাৰবিলাকৰ
সংখ্যা কিমান আছে তাক লিপিবদ্ধ কৰাৰ কাৰণে ৰেজিষ্টাৰ। এই বহীত কোম্পানীৰ সদস্যসকলৰ নাম, ঠিকনা, ব্যৱসায় বা বৃত্তি, সদস্যভুক্ত হোৱা তাৰিখ, সদস্যপদ ত্যাগ কৰা তাৰিখ, অংশপত্ৰৰ নম্বৰ, অংশপত্ৰৰ বাবে আদায় দিয়া বা দিবলগীয়া টকাৰ অধিকাৰ, পৰিমাণ আদি বিৱৰণ এই ৰেজিষ্টাৰৰ মেম্বাৰত উল্লেখ কৰা থাকে। অৰ্থাৎ এইখন বহীৰ পৰাই কোম্পানীৰ যিসকল পৰিচালক আছে তেওঁলোকে বিভিন্ন ধৰণৰ তথ্য জানিব পাৰে। সদস্যসকলৰ নামৰ নিৰ্দেশক সূচী, ইণ্ডেক্স অফ মেম্বাৰ্ছ, ঋণপত্ৰ ধাৰকসকলৰ তালিকা, ৰেজিষ্টাৰ অফ ডিবেঞ্চাৰ হোল্ডাৰ। অৰ্থাৎ এটা কোম্পানীয়ে কিমান ডিবেঞ্চাৰ ইস্যু কৰিছে, ডিবেঞ্চাৰ হোল্ডাৰবিলাকৰ ঋণপত্ৰ ধাৰকসকলৰ নাম, ঠিকনা, বৃত্তি, কোনে কিমান ঋণপত্ৰ ক্ৰয় কৰিছে, কিমান ধন আদায় দিছে, কিমান আদায় দিবলৈ আছে, গোটেইখিনি কথা উল্লেখ কৰে। এনেকুৱা ধৰণৰ তোমালোকে কমেও 6টামান বহী ইয়াতে তোমালোকে মনত ৰাখিব লাগে। হয়তো তোমালোকৰ ইয়াতে বহুতকেইটা দিয়া আছে, প্ৰায় 14-15টামান দিয়া আছে, 6টা মিনিমাম ৰাখিব লাগিব। ঠিক তেনেকৈ পাৰিসাংখ্যিক বহী, ষ্টেটিষ্টিকেল বুকছ কমেও 6টা তোমালোকে মুখস্থ ৰাখিবই লাগিব। তাৰে কেইটামান মই আলোচনা কৰিছোঁ। অংশপত্ৰ আবেদন আৰু আবণ্টন বহী, শ্বেয়াৰ এপ্লিকেশ্যন এণ্ড এলটমেণ্ট বুকছ। অৰ্থাৎ কোম্পানীয়ে যেতিয়া অংশপত্ৰখিনি বিক্ৰী কৰিব বিচাৰে তাৰ কাৰণে কোম্পানীয়ে সাধাৰণতে জনসাধাৰণৰ পৰা আবেদন বিচাৰে। এই আবেদনখিনি যেতিয়া পাব্লিকৰ পৰা আহিব তাৰ কাৰণে এটা হিচাপৰ বহি ৰাখিব লাগে, সেইটো শ্বেয়াৰ এপ্লিকেশ্যন। আৰু আবেদন পোৱাৰ পিছত কোন কোন আবেদনকাৰীক অংশপত্ৰখিনি আবণ্টন দিয়া হ'ব তাৰ কাৰণেও এই আবেদন আৰু আবণ্টনৰ বহি এখন ৰাখিব লাগে। অংশপত্ৰৰ তলবৰ বহি, শ্বেয়াৰ কল বুক, আবেদন আহিল, এলটমেণ্ট দিব, এলটমেণ্ট দিয়াৰ পিছত এতিয়া অংশীদাৰসকলৰ পৰা তেওঁলোকৰ কিস্তিৰ ধন বিচাৰিব, কল কৰিব, তাৰ কাৰণে এটা হিচাপৰ বহিবিলাক কোৱা হয় শ্বেয়াৰ কল বুক। ঠিক তেনেকৈ ঋণপত্ৰ আবেদন আবণ্টনৰ বহি, ডিবেঞ্চাৰ এপ্লিকেশ্যন এলটমেণ্ট বুকছ, ঋণপত্ৰ তলবৰ বহি, ডিবেঞ্চাৰ কল বুকছ, অংশপত্ৰ হস্তান্তৰ তালিকা, ৰেজিষ্টাৰ অফ শ্বেয়াৰ ট্ৰান্সফাৰ, অংশীদাৰসকল লাভাংশ বহি, শ্বেয়াৰ হোল্ডাৰ্ছ ডিভিডেণ্ড বুকছ। এনেকুৱা ধৰণৰ কমেও 6টামান বহি তোমালোকে মনত ৰাখিবা। এতিয়া মই তোমালোকৰ লগত আলোচনা কৰিম টাইপছ অফ শ্বেয়াৰ কেপিটেল, অৰ্থাৎ অংশ মূলধনৰ প্ৰকাৰ। তো অংশ মূলধনৰ প্ৰকাৰখিনি আলোচনা কৰিবলৈ যাওঁতে জেনেৰেলি কোম্পানীত 2 ধৰণৰ অংশপত্ৰ পোৱা যায়। দেয়াৰ আৰ 2 টাইপছ অফ শ্বেয়াৰ কেপিটেল, ইকুইটি শ্বেয়াৰ এণ্ড প্ৰিফাৰেঞ্চ শ্বেয়াৰ। টাইপছ অফ শ্বেয়াৰ কেপিটেল এইটো আলোচনা কৰি আজি আমি সমাপ্ত কৰিম, কাৰণ সময় মোটামুটি হৈ গৈছে। টাইপছ অফ শ্বেয়াৰ কেপিটেল, অংশ মূলধনৰ ভাগ মেইনলি 2টা ভাগত ভাগ কৰা হৈছে, ইকুইটি শ্বেয়াৰ সমংশপত্ৰ আৰু হৈছে প্ৰিফাৰেঞ্চ শ্বেয়াৰ। প্ৰিফাৰেঞ্চ শ্বেয়াৰ অগ্ৰাধিকাৰযুক্ত অংশপত্ৰ। তো ইকুইটি শ্বেয়াৰৰ এটাই ভাগ আছে, সেইটো হৈছে চৈড ইকুইটি শ্বেয়াৰ। আৰু প্ৰিফাৰেঞ্চ শ্বেয়াৰ হোল্ডাৰবিলাকৰ প্ৰিফাৰেঞ্চ শ্বেয়াৰৰ বহুতকেইটা ভাগ আছে, ৰিডিউমেবল প্ৰিফাৰেঞ্চ শ্বেয়াৰ, ইডিউবল প্ৰিফাৰেঞ্চ শ্বেয়াৰ, কিউমুলেটিভ প্ৰিফাৰেঞ্চ শ্বেয়াৰ, নন কিউমুলেটিভ প্ৰিফাৰেঞ্চ শ্বেয়াৰ, এনেকুৱা ধৰণৰ কিছু ভাগ আছে। ভাগখিনি আমি নেক্সট ক্লাছত আলোচনা কৰিম। অৰ্থাৎ ইকুইটি শ্বেয়াৰ কাক কয়, প্ৰিফাৰেঞ্চ শ্বেয়াৰ কাক কয়, ইকুইটি শ্বেয়াৰৰ ভাগ, চৈড ইকুইটি শ্বেয়াৰ কাক কয়, প্ৰিফাৰেঞ্চ শ্বেয়াৰ কাক কয়, ইয়াৰ কি কি ভাগ আছে আমি পৰৱৰ্তী ক্লাছত আলোচনা কৰিম। তো আজি আমি যিখিনি আলোচনা কৰিলোঁ তোমালোকে ভালকৈ ভিডিঅ'টো এবাৰ হওক, 2বাৰ লাগে, 3বাৰ লাগে চাবা, লগতে কিতাপখন মেলি লৈ তাৰ লগত এবাৰ মিলাই চাবা যিখিনি মই আলোচনা কৰিলোঁ। তাৰপিছত যদি কিবা ধৰণৰ বুজাত অসুবিধা থাকে, কনফিউজ থাকে, মোৰ লগত পোনপটীয়াভাৱে যোগাযোগ কৰিব বুলি আশা ৰাখি আজি এইখিনিতে তোমালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।